এগৰাকী পিতৃৰ মৰ্মবেদনা মোৰ পুত্ৰৰ সৈতে যদি তাই বিয়াত বহিবই খোজা নাছিলে তেন্তে আমাক ক'ব লাগিছিলে কিয় মাৰি পেলাব লাগে মোৰ একমাত্ৰ সন্তানক জন্মদিন উদযাপন কৰিবলৈ বুলি বাগদত্তাই লৈ গৈছিলে ভাবুস্বামীক জন্মদিন উদযাপন কৰিবলৈ ভাবিস্বামীক লৈ গৈ হত্যা কৰিলে বাগদত্তাই এই ঘটনা সংঘটিত হৈছে পুনেত এটা লোহাগড় কিল্লা বুলি কিল্লা আছে য'ত আসলতে জন্মদিন উদযাপন কৰিবলৈ বাগদত্তাই ভাবিস্বামীক লৈ গৈছিলে আৰু তাতেই প্ৰেমিককো মাতি পঠাইছিলে সেই বিশেষ যুৱতীগৰাকীয়ে প্ৰেমিকৰ সৈতে মিলি ফটো উঠাই দিম বুলি কৈ কিল্লাৰ ওপৰলৈ লৈ গৈ 400 ফুট উচ্চতাৰ তললৈ ঠেলা মাৰি দিছিলে ভাবিস্বামীক মৃত্যুমুখত পৰিছে ভাবিস্বামী কেতন আগৰৱাল হৈছে সাকসেছ গ্ৰুপৰ CMO কোটি টকাৰ গৰাকী কেতন আগৰৱাল 26 বছৰীয়া কেতন আগৰৱালক বিয়া ঠিক কৰি দিছিলে আসলতে ঘৰৰ মানুহে এগৰাকী যুৱতী ঠিক কৰি দিছিলে বিয়াত বহিবৰ বাবে ইতিমধ্যে তেওঁলোকৰ এংগেজমেন্ট সম্পন্ন হৈ গৈছিলে আৰু নৱেম্বৰ মাহত বিয়াত বহাৰ কথা আছিল যাৰ বাবে ইতিমধ্যে তেওঁলোকে প্ৰস্তুতি চলাইছিলে আৰু শেহতীয়াকৈ যুৱতীগৰাকীৰ জন্মদিন আছিল আৰু জন্মদিন উদযাপন কৰিবৰ বাবে কেতন আগৰৱালক লগ ধৰিছিলে লোহাগড় কিল্লালৈ আৰু লোহাগড় কিল্লাত হত্যাৰ পৰিকল্পনা ৰচিছিলে প্ৰেমিকৰে মিলি সিয়া গোয়েল নামৰ এই বিশেষ যুৱতীগৰাকীয়ে ব্যৱসায়ী কেতন আগৰৱালৰ বিয়া ঠিক কৰা হৈছিল অহা নৱেম্বৰ মাহত উদয়পুৰ পেলেচ বুক কৰা হৈছিল 20 কোটি টকাৰে মুম্বাইৰ পৰা বিয়ালৈ চাৰ্টাৰ্ড বিমানেৰে অতিথি যোৱাৰ ব্যৱস্থাও কৰিছিল পৰিয়ালটোৱে লগতে কেইবাখনো হেলিকপ্টাৰ বুক কৰিছিল উল্লেখ কৰিব পাৰিছে জন্মদিন উদযাপন কৰাৰ চলেৰে সিয়াই কেতনক লগত লৈ গৈছিল লোহাগড় কিল্লালৈ আৰু জানিব পৰা মতে আৰক্ষীৰ তদন্তত যেহেতু এই ঘটনাটো স্পষ্ট হৈছে যে পূৰ্বতেও সিয়াই কেতন আগৰৱালক হত্যাৰ পৰিকল্পনা কৰিছিলে কিন্তু বিফল হৈছিলে কেতন বাচি আহিছিলে কিন্তু এইবাৰ সিয়াই প্ৰাণ ললে কেতন আগৰৱালৰ এই ঘটনা আসলতে দেশ জুকাৰি গৈছে আৰু প্ৰথম অৱস্থাত সিয়াই যেতিয়া এই ঘটনাটো সংঘটিত হৈছিলে লোকেল পুলিচক ফোন কৰি এই ঘটনাৰ কথা অৱগত কৰিছিলে তাৰ পিছতে 3 ঘণ্টা ধৰি চলিছিলে আসলতে উদ্ধাৰ অভিযান তাৰ অন্তত আসলতে কেতন আগৰৱালৰ যি মৃতদেহটো 400 ফুট তলৰ পৰা উদ্ধাৰ কৰা হৈছিলে পৰিয়ালৰ লোকক সিয়া গোয়েল নামৰ এই যুৱতীগৰাকীয়ে উল্লেখ কৰিছিলে যে ফটো মাৰিবলৈ কেতনক আসলতে সেই কিল্লাটোলৈ ওপৰলৈ লৈ গৈছিলে আৰু তেতিয়া আসলতে ভৰি পিছলি কেতন তলত পৰিছিলে বুলি উল্লেখ কৰিছিলে কিন্তু সিয়া গোয়েলৰ যি বক্তব্য এই বক্তব্যত আসলতে সন্দেহ উপজিছিলে এগৰাকী ভগ্নীৰ কেতন আগৰৱালৰ এগৰাকী ভগ্নীৰ আসলতে সন্দেহ উপজিছিলে যাৰ বাবে আৰক্ষীৰ কাষ চাপিছিলে আৰু আৰক্ষীয়ে যেতিয়া এই সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰে CCTVৰ ফুটেজ চেক কৰে তেওঁলোকে তেতিয়া আসলতে এজন সন্দেহান যুৱকক লক্ষ্য কৰে য'ত দেখিবলৈ পোৱা গৈছিলে যেটো দিনত আসলতে কেতন আগৰৱালক হত্যা কৰা হৈছিলে বা ঠেলি মাৰি পেলোৱা হৈছিলে সেই দিনটোত পুনেৰ তাপমাত্ৰা আছিল 33 ডিগ্ৰী সেলসিয়াছ আৰু সেই 33 ডিগ্ৰী সেলসিয়াছৰ গৰমতো কিন্তু এজন যুৱকে কেতন আগৰৱালৰ আশে-পাশে ঘূৰি ফুৰিছিলে এটা হুডি পিন্ধি য'ত এটা তেওঁ টুপিও পিন্ধিছিলে মুখমণ্ডল সম্পূৰ্ণৰূপে ঢাকি ৰাখিছিলে আৰু এই যুৱকজনৰ ওপৰত সন্দেহ উপজিছিলে আৰক্ষীৰ যাৰ বাবে সিয়া গোয়েলৰ ওপৰত আৰক্ষীয়ে নজৰ ৰাখিছিলে আৰু অৱশেষত সিয়া গোয়েল আৰু তেওঁৰ প্ৰেমিকক ইতিমধ্যেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সিয়া গোয়েল আৰু প্ৰেমিক চেতন চৌধুৰীক আৰু আৰক্ষীৰ জেৰাত ইতিমধ্যে দুয়ো অভিযুক্তই স্বীকাৰ কৰিছে যে তেওঁলোকে আসলতে হত্যা কৰিলে কেতন আগৰৱালক আৰু এই ঘটনাই সমগ্ৰ দেশ জুকাৰি গৈছে এগৰাকী পিতৃৰ একমাত্ৰ পুত্ৰক হত্যা কৰিলে তেওঁলোকৰ হবলগীয়া বুঢ়াৰীয়ে যেহেতু তেওঁলোকৰ বিশ্বাস জয় কৰিছিলে এইগৰাকী যুৱতীয়ে বিশ্বাস জয় কৰি আৰু কেতন আগৰৱালক চলনা কৰি লৈ গৈছিলে লোহাগড় কিল্লালৈ আৰু তাতে আসলতে প্ৰাণ দিবলগীয়া হ'ল আসলতে কেতন আগৰৱাল নামৰ এইগৰাকী 600 কোটিৰো অধিক সম্পত্তিৰ গৰাকী কেতন আগৰৱালে